প্ৰেমিকৰ সৈতে ঘৰত সোমাই আছিল বুৱাৰী। বুৱাৰীৰ এই কাণ্ড দেখা পালে শহুৱেকে। তাৰ পাছতে প্ৰেমিকে ঘৰৰ পৰা ওলাই দৌৰ মাৰে। প্ৰেমিকৰ পাছে পাছে খেদি যায় শহুৱে আব্দুল হুছেইন। বুৱাৰী এজন আছিল, বুৱাৰীজনক ঘৰত ল'ৰাজনে সোমাইছিল। ল'ৰাজনে বোলে ভাল পায় তেখেতৰ বুৱাৰীজনী তাৰ পৰা শহুৰেকজনী দেখা পালে, ঘৰত সোমাই থকা দেখা পালে। বিভিন্ন ধৰণৰ বেয়া ঘটনা ঘটিছে। তাৰ পাছতে প্ৰেমিকে ভয়ংকৰ ঘটনা সংঘটিত কৰে। এজন মজনুৰ হুছেইন, ঘৰ নলবাৰীৰ ৰজাঘাট বানেকুচি। অভিযোগ অনুসৰি ঘৰৰ কাষৰে এগৰাকী বোৱাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল মজনুৰৰ। সন্ধিয়া বোৱাৰীগৰাকীৰ ঘৰত সোমাই আছিল প্ৰেমিক। এই কাণ্ড দেখা পায় বোৱাৰীগৰাকীৰ শহুৱেকে। এজন ৬০ বছৰীয়া শহুৰে আব্দুল হুছেইন। পৰিয়াল সদস্যই কেমেৰাত বন্দী কৰে প্ৰেমিকৰ এই কাণ্ড। আৰু যেতিয়া প্ৰেমিক মজনুৰে বোৱাৰীৰ ঘৰৰ পৰা ওলাই দৌৰ মাৰে, তেতিয়া শহুৱেকে আৰু পৰিয়ালৰ অন্য সদস্যই পিছে পিছে খেদি যায়। স্থানীয় ৰাইজৰ মতে চিঞৰ বাখৰ শুনি প্ৰেমিক মজনুৰৰ ঘৰৰ মানুহো আহে আৰু তাতেই বুৱাৰীৰ শহুৱেকক বেয়াকৈ প্ৰহাৰ কৰে। প্ৰেমিকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত শহুৱেকক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। বুৱাৰীৰ প্ৰেমিকৰ প্ৰহাৰত মৃত্যু শহুৱেক আব্দুল হুছেইনৰ। তাৰ পাছতে পৰিয়ালটোত লাগে হাহাকাৰ। এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পাছত মজদুৰে পলায়ন কৰিছিল যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ঘটনাটো মানে যিজন বোৱাৰী আছিল, বোৱাৰীজনৰ ঘৰত তেখেতৰ ঘৰত ল'ৰা এজন সোমাইছিল। সোমাওঁতে বেয়া ঘটনা ঘটিছিল। ঘটি থাকোঁতে শহুৰেকজনে গুচি গ'ল বোৱাৰীটোৰ ঘৰত যাওঁতে বেয়া ঘটনা দেখা পায়। তাৰ পৰা সেই ল'ৰাজনে দৌৰ মাৰিলে। দৌৰ মাৰাৰ পিছত বস্তি দেখি গুচি গ'ল। গুচি যাই কেনে ঘৰৰ পৰা আহি কেনে তেখেতক মাৰিলে শহুৰেকজনে। গলত টিপি মাৰি কেনে আৰু ঘৰৰ মানুহ আহি কেনে তেখেতক বস্তিৰ কাষত তাতে মাৰি পেলাইছে। কি কাৰণত মাৰিছে? এইটো বেয়া ঘটনা ঘটিছে বুলি কৈছোঁ দেখোন আপোনাক। কি নাম? শহুৰেকৰ নাম কি? শহুৰেকজনীৰ নামটো মনু আলী বুলি কয়। আবুল হুছেইন। ল'ৰাজন ঘৰৰ কাষৰে হয়। কি নাম তাৰ? তাৰ নামটো এনে ডাল বুলি মাতে ল'ৰাজন। তেওঁ বৰ্তমান পলাতক নেকি? বৰ্তমান পলাইছে নেকি? এতিয়া ক'ত আছে নাজানো। এইটো পলাইছে বাৰু। পলাইছে। আমি এটা ডাল বুলি জানো, কিন্তু এতিয়া মেডিকেলত লৈ গৈছোঁ। মেডিকেলত লোৱাৰ পিছত নলবাৰী মেডিকেলৰ পৰা মৰা বুলি ঢুকাইছে বুলি কৈছে। তাৰ পৰা মেডিকেলৰ ডক্তৰে ইয়াতে থানালৈকে পঠাইছে। ইয়াতে থানাৰ ওচৰত আহিছোঁ। এতিয়া যাৰ লিখা মানুহ পোৱা নাই বৰ্তমান। এতিয়া মানে যিজন মানুহে হত্যা কৰিলে মানুহজনক, তেখেতৰ শাস্তি দিব লাগে তেখেতক। ভৱিষ্যতত যাতে এনেকুৱা কাম নকৰে, মানুহ যাতে মাৰি নেপেলায় আৰু মানুহ হত্যা কৰা মহাপাপ। কিবা প্ৰেম জড়িত কাৰণ আছিল নেকি? সেনেকুৱা কিবা ঘটনা আছে বেছি। বোৱাৰীজনীৰ লগত যিজন মানুহ ঢুকাই গ'ল, তেখেতৰ বোৱাৰীৰ লগত বেয়া ঘটনা ঘটিছে আৰু কিছুমান ভিডিঅ' আছে। এটা প্ৰেম জড়িত কাৰণ আছিল। অৱশ্যে আৰক্ষীৰ অনুসন্ধানতে আচল ঘটনা পোহৰলৈ আহিব। নলবাৰীৰ পৰা চন্দন শৰ্মা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।